মাত্ৰ কেইটামান ক্ষণ তাৰ পাছতে আহি উপস্থিত হ'ব ৰাজ্যপালৰ যি লোকভৱন সেই লোকভৱনত আহি উপস্থিত হ'ব মুখ্যমন্ত্ৰীৰ নেতৃত্বত যি বিধায়িনী দলৰ যিসকল নেতৃত্ব আছে নেতৃত্ব আৰু ছগৰাকী নেতৃত্ব আহি উপস্থিত হ'ব আৰু ৰাজ্যপালক তেওঁলোকে অনুমতি বিচাৰিব যে 12 তাৰিখে যি শপত গ্ৰহণ সেই শপত গ্ৰহণৰ বাবে অনুমতি বিচাৰিব আৰু উল্লেখযোগ্য যে জে পি নাড্ডা বা যি নেতৃত্ব আছে সেই নেতৃত্ব আহি উপস্থিত হ'ব ছগৰাকী যি নেতৃত্ব সেই যি বিধায়িনী দলৰ বা যি আন মুঠ ছগৰাকী নেতৃত্ব আহি উপস্থিত হ'ব ৰাজ্যপালৰ বাসগৃহত আৰু এনেধৰণে দেখা পোৱা গৈছে যে সাজু কৰা হৈছে ৰাজ্যপাল বা মুখ্যমন্ত্ৰীগৰাকী জে পি নাড্ডা বা দিলীপ শইকীয়া অতুল বৰা এনেধৰণৰ যিসকল নেতৃত্ব আছে ছগৰাকী নেতৃত্বৰ বাবে এনেধৰণে সাজু কৰা হৈছে আৰু ইয়াতে তেওঁলোকে যি বহি ৰাজ্যপালগৰাকীক সাক্ষাৎ কৰিব আৰু সাক্ষাৎ কৰি অনুমতি বিচাৰিব যে যিহেতু 12 তাৰিখে শপত গ্ৰহণ গতিকে মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিহেতু শপত গ্ৰহণ তেওঁ শপতনামা পাঠ কৰিব গতিকে ৰাজ্যপালৰ অনুমতি বিচাৰি যি ৰাজ্যপালৰ ওচৰতে আহিব আৰু ইয়াতে সাক্ষাৎ কৰিব গতিকে সাক্ষাৎ কৰি তেওঁলোকে অনুমতি বিচাৰিব গতিকে দেখা পোৱা গৈছে যে লোকভৱনত এনেধৰণে যি ব্যৱস্থা সেই ব্যৱস্থা বা তেওঁলোকে যি প্ৰস্তুতি সেই চলাইছে এনেধৰণে দেখা পোৱা গৈছে যে মুখ্যমন্ত্ৰীগৰাকীৰ বাবে বা ৰাজ্যপালগৰাকী বা জে পি নাড্ডাৰ বাবে প্ৰতিগৰাকী যি নেতৃত্ব আহি উপস্থিত হ'ব তেওঁলোকৰ বাবে বিশেষভাৱে আসনৰ সংৰক্ষণ বা আসন এনেধৰণে সাজু কৰা হৈছে তেওঁলোকে ইয়াতে বহি তেওঁলোকে যি সাক্ষাৎ কৰিব আৰু তেওঁলোকে যিখিনি অনুমতি সেই অনুমতি বিচাৰিব গতিকে এনেধৰণে দেখা পোৱা গৈছে এয়া হৈছে যি ৰাজ্যপালৰ যি বাসগৃহ সেই বাসগৃহৰ পৰিৱেশ আমি দেখুৱাইছোঁ মাত্ৰ কেইটামান ক্ষণ বাকী আছে তাৰপিছতেই আহি উপস্থিত হ'ব মুখ্যমন্ত্ৰীক যিহেতু ইতিমধ্যেই যি বিধায়িনী দলৰ দলপতি হিচাপে তেওঁক নাম প্ৰস্তাৱ কৰিছে আৰু সমান্তৰালকৈ মুখ্যমন্ত্ৰীৰ বাবে তেওঁ যি প্ৰস্তাৱ সেই প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে গতিকে সেই প্ৰস্তাৱ লৈ ৰাজ্যপালক সাক্ষাৎ কৰিবলৈ আহিব কেইটামান ক্ষণ বাকী আছে আৰু এনেধৰণে দেখা পোৱা গৈছে যে ৰাজ্যপালৰ যি গৃহ আছে সেই ৰাজ্যপালৰ বাসগৃহত বা চৰকাৰী বাসগৃহত এনেধৰণে যি প্ৰস্তুতি সেই প্ৰস্তুতি চলাইছে মুখ্যমন্ত্ৰীগৰাকীৰ নেতৃত্বত যি বিধায়িনী দলৰ নেতৃত্ব আহি উপস্থিত হ'ব আৰু একেলগে সংগ দিব জে পি নাড্ডা আহি উপস্থিত হ'ব আৰু এই যি প্ৰস্তুতি সেই প্ৰস্তুতি আমি সামগ্ৰিক দৃশ্যাংশ দেখুৱাইছোঁ মাত্ৰ কেইটামান ক্ষণ ৰাজদীপ বাকী আছে তাৰপিছতেই যিহেতু দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত পাঠ কৰিব বা শপত গ্ৰহণ অনুষ্ঠিত হ'ব 12 তাৰিখে গতিকে এই শপত গ্ৰহণৰ বাবে ৰাজ্যপালৰ যি অনুমতি সেই অনুমতি বিচৰাৰ বাবে ৰাজ্যপালক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰীৰ নেতৃত্বত যি দল আহিব ছজনীয়া দল সেই ছজনীয়া দল কিছু সময় পাছতেই আহি উপস্থিত হ'ব ৰাজদীপ অনুপ নাথ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই মুহূৰ্তত সবিশেষ জনোৱাৰ বাবে আৰু কিছু সময় পিছতে ৰাজভৱনত গৈ মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হ'ব আৰু চৰকাৰ গঠনৰ বাবে আৰ্জি প্ৰেৰণ কৰিব ৰাজ্যপালগৰাকীক